নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰাজীৱ খদিয়াৰ পত্নীলৈ মুখ্যমন্ত্ৰীৰ 5 লাখ টকাৰ সাহায্য গণশিল্পী ৰাজীৱ খদিয়াৰ মৃত্যু অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি সকলোৱে ইতিমধ্যে ৰাজীৱ খদিয়াৰ মৃত্যুৰ পাছত শোকস্তব্ধ পৰিৱেশ বিৰাজ কৰিছে সকলোৱে শোক প্ৰকাশ কৰিছে আৰু এই সময়ছোৱাত ৰাজীৱ খদিয়াই জীৱন্ত কালতে সন্মান কিয় নাপালে এই বিষয়টোক লৈও বহু বিতৰ্কৰ সৃষ্টি হৈছে ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 লাখ টকাৰ সাহায্য প্ৰদান কৰিছে ৰাজীৱ খদিয়াৰ পৰিয়াললৈ ৰাজীৱ খদিয়াৰ পত্নীক লগ কৰি বিধায়ক বলিন চেতিয়াই প্ৰদান কৰিলে 5 লাখ টকাৰ এখন চেক আৰু ইয়াৰ পাছতে বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে যে গণশিল্পী আছিল ৰাজীৱ খদিয়াৰ জৰিয়তে খদিয়াখন জিলিকি উঠিছিল ৰাজ্যবাসীৰ মনত ৰাজীৱ খদিয়াই জনতাৰ বাবে কাম কৰিছিল জনতাৰ গীত গাইছিল তেওঁ দেশপ্ৰেমৰ গীত গাইছিল আৰু সেই গৰাকী শিল্পীৰ মৃত্যু সঁচাকৈয়ে অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি এই কথা উল্লেখ কৰিছে বিধায়ক গৰাকীয়ে ৰাজীৱ খদিয়াৰ পৰিয়াললৈ চৰকাৰে আগবঢ়ালে এককালীন সাহায্য মুখ্যমন্ত্ৰীৰ 5 লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ল ৰাজীৱ খদিয়াৰ পত্নীক আৰু তেওঁৰ পত্নীৰ হাতত 5 লাখ টকাৰ এখন চেক প্ৰদান কৰা হৈছে বিধায়ক বলিন চেতিয়াই 5 লাখ টকাৰ চেক আগবঢ়ালে ৰাজীৱ খদিয়াৰ পত্নীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ এই ধন প্ৰদান কৰে বিধায়ক গৰাকীয়ে আৰু ইয়াৰ পাছতে বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত ৰাজীৱ খদিয়াৰ কথা উল্লেখ কৰিছে ৰাজীৱ খদিয়াক জিলিকাই তুলিলে ৰাজ্যত খদিয়াখনক জিলিকাই তুলিছিল ৰাজীৱ খদিয়াই আৰু গণশিল্পী ৰাজীৱ খদিয়াৰ গীতত আছিল দেশপ্ৰেম জাতিপ্ৰেম ইত্যাদি ভাতৃত্ববোধ জাতিবোধ দেশপ্ৰেম জিলিকি উঠিছিল তেওঁৰ গীতত গণশিল্পী ৰাজীৱ খদিয়াৰ মৃত্যু ৰাজ্যবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে 9 ফেব্ৰুৱাৰীত হ'ব ৰাজীৱ খদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু এই আদ্য শ্ৰাদ্ধৰ সময়ছোৱাত তেওঁৰ প্ৰতিগৰাকী অনুৰাগী উপস্থিত থাকিব ৰাজীৱ খদিয়াৰ জাতিপ্ৰেম আৰু গীতক চিৰদিন ৰাজ্যবাসীয়ে মনত ৰাখিব এই মন্তব্য কৰিছে বিধায়ক বলিন চেতিয়াই ৰাজীৱ খদিয়াৰ মৃত্যুৰ খবৰটোৱে সকলোকে হুকাহত কৰিছিল হঠাৎ কেনেকৈ মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতে ডিব্ৰুগড়ত সেই অঘটনটো সংঘটিত হৈছিল সকলোৰে হয়তো মনত আছে ৰাজীৱ খদিয়াৰ মৃত্যুৰ সেই দিনটো কোনেও হয়তো পাহৰিব নোৱাৰে কেনেধৰণে সেই বিহুৰ সময়ছোৱাতে ৰাজীৱ খদিয়াই ইহ সংসাৰৰ পৰা বিদায় মাগিছিল গীত পৰিৱেশন কৰি থকাৰ অৱস্থাতে এটা বিশেষ অনুষ্ঠানত ৰাজীৱ খদিয়াৰ হঠাৎ মৃত্যু হৈছিল ৰাজীৱ খদিয়াৰ অকাল মৃত্যুৰ খবৰটোৱে সকলোকে হুকাহত কৰিছিল সকলো শোকত ভাগি পৰিছিল আৰু ৰাজীৱ খদিয়াৰ মৃত্যুৰ পাছত এতিয়া সমগ্ৰ ৰাজ্যজুৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে যে জীৱন্ত কালতে ৰাজীৱ খদিয়াক কিয় সন্মান দিয়া নহল এই কথা উল্লেখ কৰিছিল বহুতে আৰু এইবোৰ বিতৰ্কৰ মাজতে ৰাজীৱ খদিয়াৰ পত্নীৰ হাতত এনেধৰণে 5 লাখ টকাৰ চেক প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ বিধায়ক বলিন চেতিয়াই এনেধৰণে প্ৰদান কৰিছে 5 লাখ টকাৰ চেক ৰাজ্যত ৰাজীৱ খদিয়াক এনেধৰণে সন্মান দিয়া হৈছে মৃত্যুৰ পাছতো তেওঁক সন্মান পাইছে দেশপ্ৰেম জাতিপ্ৰেমৰ যিহেতু গীত গাই গৈছিল গণশিল্পীগৰাকীয়ে গণশিল্পী ৰাজীৱ খদিয়াৰ মৃত্যু ৰাজ্যবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে বিধায়ক বলিন চেতিয়াই 9 ফেব্ৰুৱাৰীত হ'ব ৰাজীৱ খদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ এইটো ঘৰ যিটো ঘৰ ৰাজীৱ খদিয়াই বনাম বুলি সপোন দেখিছিল খুঁটা তৰিছিলহে মাত্ৰ কিন্তু গোটেই ঘৰটো বনাবলৈকে নাপালে আৰু ৰাজীৱ খদিয়াৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালটো এতিয়া কেনে অৱস্থাত আছে এই খবৰটো ইতিমধ্যে লোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা ৰাজীৱ খদিয়াৰ পৰিয়াললৈ চৰকাৰে এককালীন সাহায্য আগবঢ়াইছে 5 লাখ টকাৰ চেক প্ৰদান কৰা হৈছে বিধায়ক বলিন চেতিয়াই আগবঢ়ালে এই চেকখন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ ধন প্ৰদান কৰা হৈছে ইতিমধ্যে ৰাজ্যত খদিয়াক জিলিকাই তুলিছিল ৰাজীৱ খদিয়াই আৰু সেইগৰাকী ৰাজীৱ খদিয়া আমাৰ মাজত এতিয়া নাই গণশিল্পী ৰাজীৱ খদিয়াৰ গীতত আছিল দেশপ্ৰেম জাতিপ্ৰেম গণশিল্পী ৰাজীৱ খদিয়াৰ মৃত্যু ৰাজ্যবাসীৰ বাবে অপূৰণীয় ক্ষতি 9 ফেব্ৰুৱাৰীত হ'ব ৰাজীৱ খদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু ৰাজীৱ খদিয়াৰ মৃত্যুৰ পাছত অগণন লোকে তেওঁৰ ঘৰত ভিৰ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা ইতিমধ্যে 5 লাখ টকাৰ চেক প্ৰদান কৰা হৈছে ৰাজীৱ খদিয়াৰ পত্নীলৈ মুখ্যমন্ত্ৰীৰ 5 লাখ টকাৰ সাহায্য ৰাজীৱ খদিয়াৰ পৰিয়াললৈ এই এককালীন সাহায্য চৰকাৰে আগবঢ়াইছে 5 লাখ টকাৰ চেক আগবঢ়ালে বিধায়ক বলিন চেতিয়াই এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাই আছোঁ গণশিল্পী প্ৰয়াত ৰাজীৱ খদিয়াৰ আজি আমি বাসগৃহত উপস্থিত হৈছোঁহি আজি সমগ্ৰ খদিয়া সমগ্ৰ অসমবাসী ৰাইজে তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু আজি পৰিয়ালটোলৈ এই সহধৰ্মিনীৰ হাতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5 লাখ টকাৰ এককালীন সাহায্য চেক এখন আজি প্ৰদান কৰা হ'ল যাতে তেওঁৰ পৰিয়ালটোৱে কিঞ্চিত হ'লেও কিছু সহায় পায় আৰু আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ চিন্তা কৰাৰ কথা কৈছে আৰু আমি আশা ৰাখিছোঁ যে সমগ্ৰ খদিয়াবাসী ৰাইজৰ সহযোগত টপচিঙা যুৱ সংঘৰ সহযোগত সমগ্ৰ খদিয়া যুৱ সংঘৰ সহযোগত যাতে তেওঁৰ আদ্য শ্ৰাদ্ধ অহা 9 তাৰিখে ঠিক কৰা হৈছে যাতে সেইখন যাতে খুব সহজকৈ ভালকৈ যাতে অনুষ্ঠিত হয় যাতে সকলোৰে খদিয়াবাসী ৰাইজৰ সহযোগ অসমবাসী
সহযোগ বিচাৰিছোঁ আৰু এই গণশিল্পীৰ অকাল মৃত্যুত বিশেষকৈ শদিয়াত অসমবাসী ৰাইজে এটা বহুতো ডাঙৰ এটা ক্ষতি হৈছে আৰু তেওঁৰ যিখিনি চৰ্চা যিখিনি তেওঁ যিখিনি কাম কৰি গ'ল সেইখিনি চিৰজীৱন ইয়াত ৰাইজে মনত ৰাখিব। শদিয়া আজি সমগ্ৰ অসমৰ ৰাইজে তেওঁৰ গানৰ যোগেদি শদিয়াখনক তেওঁ ৰাইজৰ আগত দাঙি ধৰিলে। এইটো আমাৰ বাবে বহুত ডাঙৰ গৌৰৱৰ কথা আৰু বিশেষকৈ আজি কেইবাদিনো ধৰি লওক আমাৰ হৈ গ'ল। আজি মই যিদিনাখন তেওঁ ঢুকাইছিলে সেইদিনাখন মই আছিলোঁ। সেইদিনাখন মই আছিলোঁ, তাৰ পাছদিনাখনে মই চিকিৎসাৰ ক্ষেত্ৰত আৰু মানুহজনে বাহিৰলৈ যাবলগীয়া হ'ল। তো যোৱা পৰহি আহি পাইছোঁহি আৰু যোৱাকালি 26 জানুৱাৰী আছিলে আৰু আজি মই ৰাতিপুৱা ইয়ালৈ আহিছোঁ। আমি আশা ৰাখিছোঁ যাতে তেওঁৰ আদ্যশ্ৰাদ্ধখন ইয়াতে আমাৰ বিশেষকৈ আমি যিটো অনুমান কৰিছোঁ প্ৰায় 25-30 হাজাৰ ওপৰত মানে ইয়াত ৰাইজৰ সমাগম হ'ব আৰু এই সমাগমৰ ক্ষেত্ৰত যাতে কোনো ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে ইয়াতে যুৱ সংঘ হওক, ইয়াতে বিভিন্ন দল সংগঠনৰ তেওঁলোকৰ কৰ্মীসকলে ইয়াতে যোগাযোগ কৰি আছে, তেওঁলোকে কাম কৰি আছে। কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে, আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম। কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে, আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম। কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে, আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম। কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে, আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত